সকলোকে নমস্কাৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰষুণ পৰিবলৈ লৈছে দেই। কি দৌৰা নাই চাওঁ চিমখা নিচিনা নাই ইণ্ডিয়া ইয়াৰতে লাইছে দেখোঁ। স্কুল যোৱাৰ আগত আকৌ দেউতাই এইবিলাক কামত লাগি থাকে, নিজে কৰা কামবোৰ মানে খেতিবোৰ চাই থাকে আৰু টাইম হ'লে গুচি যায় স্কুল। ইফালে মাও যাব ওলাইছে। আমাৰ গাঁৱৰে বা এজনী বিয়া হৈছিলে, তাইৰ ছোৱালীৰ তোলনি বিয়া আছে, তালৈকে ওলাইছে আৰু মাকজনী নাই, মানে বাজনী ঢুকাইছে। সেয়ে বেয়া লাগে আৰু আজিৰ দিনটোত নাই। দোকানী হৈছে। একেদিন আলহী আহি আছে ঘৰত, আগৰ এক্সিডেণ্টটোৰ কাৰণে খবৰ ল'বৰ কাৰণে। আৰু বৰষুণটো দেখিছেনে, অলপ এৰিলে অলপ দিব, অলপ এৰে, তেনেকৈ আছে। এয়া হৈছে আমাৰ আবুৰ ভাগিনীয়েক, বোৱাৰী মানে ভাগিনীয়েকৰ বোৱাৰী হয়। আৰু ইফালে গোসাঁনীয়ে মাহীয়েকহঁতক দেখি তাইকো চুলিত হেনো দিব লাগে। মামাকো মানে দি লৈছে যে, মামাক মাহীয়েকক দেখি তাইও লগাব গৈছিলে, কাপোৰতে লাগি থাকিলে। জেঠীমাই ফটো উঠোৱা বুলি ভাবি আছিলে, কিন্তু মই ভিডিঅ' কৰি আছিলোঁ। তাৰপিছতে এয়া আকৌ খানা মানে মামীয়েকক খুৱাবৰ কাৰণে আহিছে আৰু মাছ লৈ আহিছে, মানে কি খাই সুধিছে আৰু মাছ খাম বুলি ক'লে আপুই। আৰু ইফালে আলহীক খুৱাবৰ কাৰণে অকণমান ঘৰৰ পৰাও যোগাৰ কৰা হৈছে বৰমাহঁতৰ তাতে। আৰু ময়ো তেনেকৈ অকণমান সহায় কৰিছোঁ। বৰমা যিহেতু এতিয়া অকলে, বা আৰু ভণ্টিও নাই, বিয়া হৈ গ'ল, গতিকে আৰু দোকানখনো আছে, দোকানতো থাকিব লাগে। ইফালে আৰু ভণ্টিহঁতৰ এতিয়া কাম হৈছে গৰু ছাগলী আছে আমাৰ ঘৰত, মাও নাই আজি ঘৰত, সেইবাবে সকলো কাম মানে চাৰিওফালে কৰিবলগীয়া হৈছে। এয়া তাই এতিয়া ভাত বাঢ়ি আছে আৰু চবৰ কাৰণে মানে আমাৰ ঘৰৰ গোটেই মানুহখিনি একেলগে খাম এতিয়া। আৰু আবুক খুৱাব আহিছে যিহেতু, আবুক প্ৰথমে দি লৈছোঁ। সদৈছি জেঠীমা দে ক'ব লাগব পাৰি। টেঙা আঞ্জাখন সদ হৈছি। তাই বনাইছি, মই বনালি বেছিকে সদ হ'ল হয়। মই বনালি সদ হ'ল আৰু বেছিকে। হা সত্ৰপদ একদিন সত্ৰপদ টেঙা দি বনাইছো, তথাপি টেঙাই নাপলো, টেঙা পাই। এটা এটাকে আজি জেঠীমাই দেউতাকৰ লগত বহি আছে, দেখা বয়েক দেউৰেক। বিয়া পাতবা দেউতা বোলে বিয়া পাতবা যায়।
মাংসৰ দোকান এখন দিছি মই খুলিবলৈ। এনে দেখাত কৰি ককাকে দিছি মাংসৰ কাৰণে এখন লিষ্টটো বানাম দে অ কি নিবি হা ফুলৰি নিবি মায়া এয়া ৰাতি আহি গ'লোঁ মামাৰ ঘৰত 7:30মান বাজিছে। অলপ সোনকালে আহিছোঁ, সোনকালে যাব লাগিব আৰু সেইবাবে মামীও ফটাফট মানে খানা বনাই আছে, যিহেতু ৰাতি অকণমান দিগদাৰ হয় বেছি ৰাতি হ'লে। আৰু ফাইনেলি হৈ গ'ল খানা দেই, গাহৰি মাংস পূৰা ধুনীয়াকৈ বনাই দিছে। মই ডাইনিঙৰ পৰা উঠাই আনি এয়া চফাত বহি ভাত খাব লৈছোঁ আৰু গাহৰি মাংস ইমান টেষ্টি বনাইছে যে দালি মানে নললোৱে। এনেও মাংস থাকিলে দালি খাই ভাল নাপাওঁ, মাছটোও ভাল নাপাওঁ বাৰু মাংস থাকিলে, কিন্তু যিহেতু দিছে মামাই ইমান মৰমত, গতিকে কাঁহীৰ কাষত লৈ লৈছোঁ আৰু খাবৰ কাৰণে। বহুত টেষ্টি হৈছিলে। বাকী ভিডিঅ'টো আছিল ইমানেই, আশা কৰোঁ সকলোৱে একেলগে চাইছে। নেক্সট ভিডিঅ'ত